হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আহি আছে আপোনালোকৰ সন্মুখত। তো ফাইনেলি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ যিখিনি কথা আছিল, যিখিনি বাক্য আছিল, কি হ'ল বাক্যখিনি সঁচা হ'ল। কাৰণ অসমত আপোনালোকে গম পাইছে, অসমত নহয় এণ্টায়াৰ ইণ্ডিয়া, হোল ইণ্ডিয়াত এতিয়া কি হৈছে, এতিয়া লোকসভাৰ নিৰ্বাচনৰ ঘোষণা কৰিছে ভাৰতৰ ইলেকশ্যন কমিশ্যনে। চিফ ইলেকশ্যন কমিশ্যনাৰে এই নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। অসমসহ ভাৰতৰ সকলো ৰাজ্য আৰু ইউনিয়ন টেৰিটৰীত এই লোকসভা নিৰ্বাচন হ'ব। তো নিৰ্বাচনৰ ইলেকশ্যনৰ আগতে আপোনালোকে গম পায় যে কোড অফ কণ্ডাক্ট হয়। কোড অফ কণ্ডাক্ট অৰ্থাৎ অফিচিয়েলি কোনো কাম কাজ, কোনো ধৰণৰ এপইণ্টমেণ্ট, নিযুক্তি সকলো বন্ধ হৈ থাকে, ক্ল'জ হৈ থাকে। আফটাৰ ইলেকশ্যন ৰিজাল্টৰ পৰে আবাৰ এইটো পুনৰ কি হয়, পুনৰ আৰম্ভ হয়। তো এইটো